মানে কালি নহয় পৰহি আপোনাৰ শনিবাৰ এটা বতাহ বৰষুণ দিলে ল'ৰাটো বোলে নোহোৱা হৈছে আপোনাৰ 6:40 না 30 তাই ফোন মাৰিছে, মোক ফোন মৰা নাই, মাক ফোন মাৰিছে, আমাৰ মাক, যে ল'ৰাটো টিউশ্যনৰ পৰা অহা নাই, ঘৰত গৈছে নেকি তহঁতৰ ঘৰত, সেনেকৈ কৈছে মায়ে। মই থাকোঁ পাঞ্জাবাৰীত নৱজ্যোতি পথ। মায়েতো শুনা নাপায়, মোবাইলটো থৈ দিল আৰু মোক সুধিলোঁ, নাম্বাৰটো চালোঁ যে দীপালীৰ নাম্বাৰ। মায়ে সুধিলোঁ কি ক'লা, কৈছে শুনুই পেলাই অহা নাই টিউশ্যনৰ পৰা, সেনেকৈ কৈ আছে। তাৰপিছত মই বোলো হয় নেকি, আৰু ফোন মাৰিব দিলোঁ মাইক, ফোনটো মাৰচোন আৰু মায়ে আৰু ফোন মাৰিল, ক'লোঁ যে কি হ'ল, কৈছে এনেকুৱা টিউশ্যনত গৈছিল কিন্তু সি আহি পোৱা নাই, মই এতিয়া বিচাৰি আছোঁ, কাৰোবাৰ লগৰ ঘৰত গ'ল নেকি বতাহ বৰষুণ দিয়াই। তাৰ মায়ে আৰু মই আলোচনা কৰিলোঁ, ভাবিলোঁ যে না মোক মাতিবৰ কাৰণে না আৰু ৰিলেশ্যন কৰিব বিচাৰি আছে নেকি তাই, সেইটো কাৰণে মোক এনেকৈ ভয় খুৱাই আছে ল'ৰাটোৰ ফালৰ পৰা। মাইক ক'লোঁ দেই তাই শুই থাক, ৰাতি টোপনি নাই, সঁচা হ'ব পাৰে, তাই হয় বতাহ বৰষুণ, আমাৰ এইটো টিং চিং উৰাই লৈ গৈছে আৰু নতুন টিং আনিছোঁ লগাইছোঁ, মই এইবিলাক কাম কৰি আছোঁ 10 দিনৰ পৰা। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা আৰু ফোন মাৰিলোঁ 6টামান বজাত, মায়ে ফোন মাৰিলে, মায়ে মোবাইল দি, মায়ে ক'লে যে ল'ৰাটোতো আহি পোৱা নাই। তেতিয়া আৰু ঘৰৰ পৰা ওলাই আহিলোঁ আমি, ওলাই আহি মই এইফালে নালা আপোনাৰ বগীচৰ পৰা যোনটো নালা ওলাই আহিছে নদীটো, সেইটো নালা গোটেই চালোঁ, ফুটপাথ চুটপাথ চালোঁ, চব গোটেইবিলাক চাই লৈ তাৰ গলিবিলাকো চালোঁ। তাৰ কেইটামান মোৰ বন্ধু আছে ৰঙৰ মিস্ত্ৰী কাম কৰা, তাতে থাকে, সিহঁতেও মোক ফোন মাৰিলে, সিহঁতে নিজে ফোন মাৰিছে যে বিকাশ ক'ত, কৈছোঁ মই ঘৰতে আছোঁ, কৈ তাতে ওলাই আহোঁ, ল'ৰাটো নোহোৱা হৈছে বোলে, বা উঠাই লৈ গ'ল না কি হ'ল। মই ওলাই গ'লোঁ, বিচাৰ বিচাৰি কৰিলোঁ নাই, পুলিচে মোক ফোন মাৰিলে, এতিয়া মই জয়ানগৰত তাই দোকানত গৈছোঁ মই তেতিয়া, তাৰপিছত চাই মেলি দোকানত গৈছোঁ, মই দোকানতে বহি থাকিব পাৰে সি ৰাতিপুৱা আহিকে, দোকানত নাই, কাষৰ দোকানীটো সুধিলোঁ, সিও গম নাপায় যে ল'ৰা যে নাই তাতে। আপোনাৰ 4 বছৰ হ'লে, ডিভোৰ্চ হোৱা 4 বছৰ নে আপোনাৰ 4 মাহমান হ'ল, 4 মাহ 3-4 মাহ এনেকুৱা হৈছে। মানে আপোনাৰ যোনটো ল'ৰাটোক ধৰিলে, এই ল'ৰাটো, সেই ল'ৰাটোৰ মানে মেইন আছিলে, মানে তাৰ কাৰণে বহুত কাজিয়াৰ সৃষ্টি হৈ গ'ল ঘৰত। তাই কৰি আছিল এইবিলাক, তাৰপিছত মই ধৰা চলি আছিলোঁ আৰু ল'ৰাটো আছে যিহেতু সংসাৰ পাতিছোঁ, এনে কাম কৰি খোৱা মানুহ। মানে কেনেকুৱা হ'ল, যেতিয়া মই পাঞ্জাবাৰীত থাকোঁ, তাইও আছিলে মোৰ লগত তাতে 2 বছৰ, তাই থাকোঁতে মানে তাই চাকৰি পালে আপোনাৰ এই বেলতলা মণিপুৰম গ'ল্ড বেংকত, তাতে চাকৰি পোৱাৰ পিছত ল'ৰাটো থাকিল, মায়েতো দেখা পাইছে এইটো মায়ে তাক চাব নোৱাৰিব, স্কুলত লৈ যাব লাগিল, কিবা কৰিব লাগে, চাব নোৱাৰে। তাৰপিছত মই ঘৰৰ কাজিয়া সৃষ্টি হ'ল, তাই কিবা কয় যে মায়ে কথা নোলায়, মায়ে মোক গালি পাৰে, মোক কিবা লাগিল আৰু ঘৰৰ মাজত। মই ৰুমটো খালী কৰি গুচি আহিলোঁ তাৰে পৰা জয়ানগৰত, তাতে থাকিলোঁ আপোনাৰ ভাড়া ৰুমত। সেই মইতো কামত ওলাই যাওঁ আৰু ল'ৰাটোক থলোঁ মই আপোনাৰ হেৰিত, এই NGO বুলি কয়, তাতে মানে মই থৈ দিওঁ মান্থলি চিষ্টেমত, মাহত লৈ আপোনাৰ 2200-2000, সেইটো ধৰক আপোনাৰ 2015-14 এনেকুৱা হ'ব, সেনেকুৱা টাইমৰ কথা। সেনেকুৱা মানে অৱহেলা ধৰক মইতো নাথাকোঁৱেই ঘৰত, তথাপিও ধৰক ঘৰত আহিলে মায়ে কয় যে এনেকুৱা তাই অলপ অশান্তি কৰে, আৰু মায়েৰো ধৰক কাপোৰ চাপোৰ কিবা কিছুমান ধুই, হাতটো ভাঙা আছিল, অলপ কাম চাম কৰি দিব লাগে মায়েৰো, তাই একো নকৰে, তাই ঘৰত কেজেং মেজেং লাগিল, মই বোলো দে মায়েৰে ভুল কিবা এটা, যিহেতু বেলেগৰ ছোৱালী পলাই লৈ আহিছোঁ, তাইকতো মই এৰাই দিব নোৱাৰোঁ। তাৰপিছত সেনেকৈ কৈ মই ৰুমটো মই এৰি থৈ মই জয়ানগৰত গুচি গ'লোঁ। এই ল'ৰাটো যেতিয়া পাঞ্জাবাৰীত থাকোঁ মই, তেতিয়া মানে তাতে থ'ব যায় এই ল'ৰাটোৱে আপোনাৰ, তেতিয়া আমি তাতে আছিলোঁ আপোনাৰ 2014 তাতেই আছোঁ, বা তেতিয়াৰ পৰা তাইৰ চিনাকি এইটো ল'ৰা, আৰু তাৰ গাঁৱৰ মানুহ কালি চাইছে ফটোটো, গম পাইছে যে এই ল'ৰাটোৱে থ'ব আহিছিল আগতে, কিন্তু মই বেলেগ ল'ৰা বুলি ভাবিছিলোঁ। তেতিয়া মানে ধৰক হোৱাটছআপ ফেচবুক এতিয়া তাইৰ লগত নাই, সেনেকুৱা মোবাইল নাছিলে। যেতিয়া ইয়াতে কাম কৰি পইচা হৈ গ'ল, তেতিয়া মোবাইল আহিল, চব আহিল, ষ্টেটাছ কৰিছিলোঁ তুলি, সি থ'ব যায়, আমাৰ তাইক থ'ব যায়, মানুহবিলাকে মোক কয় আৰু গাঁৱৰ মানুহ জেঠি চেঠি চবে দেখা পালে, কিন্তু মই আৰু শুনা কথা কিছুমান বিশ্বাস নহয়, মই নুশুনা ভাওঁ যদি মই কামত লাগি থাকোঁ, যে তাৰ পৰা কাজিয়া লাগি মই ওলাই আহিলোঁ, এতিয়াই মানে মই গম পাই গ'লোঁ যে তাই তাৰ লগত এনেকৈ লিংক আছে। মানে মই গম পাওঁ আপোনাৰ 2016 পৰা সিহঁতৰ ৰিলেশ্যন চলি আছে, 2016 পৰা, তাই কিন্তু কালি কৈছে যে 2019 পৰা চিনাকি, কিন্তু তাই মোক প্ৰথমতে কৈছিল যে একেলগে পঢ়া বুলি, আপোনাৰ গণেশ মন্দিৰ হাইস্কুল লিচুবাগানত যে আছে আপোনাৰ 6 মাইলত, তাতে আপোনাৰ একেলগে পঢ়া বুলি কৈছিল মোক, লগৰ ল'ৰা। যেতিয়া ঘৰত গ'ল, এই মালিকে তাই মোক ক'লে যে বিকাশ এটা কথা আছে, তুমি আহা, এটা ল'ৰা আহে কিন্তু মই ল'ৰাটো কিন্তু ভাল পোৱা নাই, তোমাৰ ফেমিলি হয়, তোমাক ক'লোঁ মই, তুমি অলপ চকু দিবা। তাৰপিছত মই এতিয়া ল'ৰা মানে বুজি নাপায় তেতিয়া, কিন্তু তাৰ মই চকু দিলোঁ, তাত ধৰা পৰিলে কাম কৰা জেগাত, তাতে মই ধৰিলোঁ, সিহঁতে দুটা কথা পাতি তাইক লৈ গৈছে বাইকত উঠাই, যোনখন বাইক আছে সেইখন বাইকত লৈ গৈছিল উঠাই, বা সি নতুন কৰি বাইক লৈছিল, তাইক ল'ব যায় থ'বও আহে ঘৰত, কিন্তু মই শুনি আছিলোঁ, কিন্তু মই কোনো চকু দিয়া নাই।
সেইবিলাক মই সোমাব মানে ইচ্ছা নাই। তাৰ যেতিয়া বেছি হৈ গ'ল তাৰ লাহে লাহে এই 2021 টাইমতে মই বহুত খেলি বহুত জ্বালা পায় আপাটোকো লৈ আহিছিলোঁ মই, কিন্তু তাই মোক অলপ হেৰি ক'লে আৰু যে আপাটো মোকে লাগিব, অমুকটো কিবা কিবি দম দিলে। তাৰ মই ভাবিলোঁ যে চলি মাকৰে হয়, মইতো জন্ম দিয়া নাই, হয়নে নহয়, তাইহে ৰাখি জন্ম দিছে। সেই ভাবি তাইক মইতো গতাই দিলোঁ। আৰু তাইক মই কৈছোঁৱে যে তোৰ যদি কিবা বিপদ হয়, কিবা যদি দিগদাৰ দিয়ে, সি বহুত কষ্ট যদি পা তেতিয়াহ'লে চলিটো মোক দি দিবি, মোক ফোন মাৰিবি, ফোন মাৰিব নালাগে, মোৰ ঘৰ যায় পানী থৈ আহিলে হ'ল, তাতে ৰাস্তাত এৰি দিলে হ'ল। হা মই লগ ধৰোঁ, লগ পায়।